আজি শনিবাৰ 2025 চনৰ 31 মে ষ্টিভ বাকনৰৰ জন্মদিন 1946 চনৰ 31 মেত জামাইকাৰ মণ্টেগু বেত জন্ম হৈছিল একেলেঠাৰে 5খনকৈ বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল খেলৰ আম্পায়াৰিং কৰা ক্ৰীড়াৰ ক্ষেত্ৰত অসাধাৰণ সেৱাৰ স্বীকৃতিস্বৰূপে অৰ্ডাৰ অৱ জামাইকা উপাধিৰে সন্মানিত প্ৰসিদ্ধ ক্ৰিকেট আম্পায়াৰজনৰ সম্পূৰ্ণ নাম ষ্টিফেন এন্থনী বাকনৰ কেকেৰ মৃত্যু 2022 চনৰ 31 মেত 53 বছৰ বয়সত হৃদক্ৰিয়া বন্ধ হৈ কলকাতাত মৃত্যু হৈছিল শ্ৰোতাৰ মাজত কেকে নামেৰে পৰিচিত হিন্দী বোলছবিৰ উপৰি তামিল তেলুগু আৰু কানাড়া ভাষাৰ জনপ্ৰিয় কণ্ঠশিল্পীজনৰ প্ৰকৃত নাম কৃষ্ণ কুমাৰ কুনাথ সক্ৰিয় হ'ল বিগ বেং 1859 চনৰ 31 মেত লণ্ডনত ব্ৰিটিছ হাউচ অৱ পাৰ্লিয়ামেণ্টৰ এলিজাবেথ টাৱাৰৰ 320 ফুট উচ্চতাত থকা বিশ্বৰ অন্যতম পৰিচিত টাইম কিপাৰ হিচাপে পৰিগণিত বিগ বেং নামৰ ঘড়ীটোৱে কাম কৰিবলৈ আৰম্ভ কৰে কেইসপ্তাহমানৰ পিছত 11 জুলাইত প্ৰথম গ্ৰেট বেলৰ আঘাতৰ শব্দ শুনা যায় টাইটানিকৰ উদ্বোধন 1911 চনৰ 31 মেত উত্তৰ আয়াৰলেণ্ডৰ বেলফাষ্টৰ হাৰলেণ্ড এণ্ড উল্ফ জাহাজ নিৰ্মাণ কাৰখানাৰ পৰা টাইটানিকৰ যাত্ৰা মুকলি কৰা হয় প্ৰায় 24,000 টন ওজনৰ বিশাল জাহাজখন স্লিপৱেৰ পৰা আউটবাৰ্থলৈ টানি নিয়া এই কাৰ্যৰ সাক্ষী হয় 1 লাখৰো অধিক লোক কোয়েটা ভূমিকম্পত 50,000 লোকৰ মৃত্যু 1935 চনৰ 31 মেত ব্ৰিটিছ ভাৰতৰ বেলুচিস্তানৰ কোয়েটাত 7.7 প্ৰাবল্যৰ ভূমিকম্পত প্ৰায় 50,000 লোকৰ মৃত্যু হয় 2005 চনৰ কাশ্মীৰ ভূমিকম্পৰ আগলৈকে ইয়াক দক্ষিণ এছিয়াৰ আটাইতকৈ মাৰাত্মক ভূমিকম্প বুলি গণ্য কৰা হৈছিল সংগীত নাটক একাডেমীৰ প্ৰতিষ্ঠা 1952 চনৰ 31 মেত ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ অধীনত ভাৰতৰ সংগীত নৃত্য আৰু নাটকৰ চৰ্চা আৰু বিকাশৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান সংগীত নাটক একাডেমী প্ৰতিষ্ঠা কৰা হয় 1953 চনৰ 28 জানুৱাৰীত ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে ইয়াক আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সিউলত ফিফা বিশ্বকাপ ফুটবল আৰম্ভ 2002 চনৰ 31 মেত দক্ষিণ কোৰিয়াৰ সিউলত 17th ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ হয় জাপান আৰু দক্ষিণ কোৰিয়াই যৌথভাৱে আয়োজন কৰা এই প্ৰতিযোগিতাৰ ফাইনেল খেলখন 30 জুনত জাপানৰ ইয়োকোহামাৰ আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল ট্ৰান্স আলাস্কা পাইপলাইনৰ নিৰ্মাণ 1977 চনৰ 31 মেত ট্ৰান্স আলাস্কা পাইপলাইনৰ নিৰ্মাণ সম্পূৰ্ণ হয় 3টা পৰ্বতমালা 834খন নৈ উপনৈ আৰু 3টা ভূমিকম্পৰ ফলত অতিক্ৰম কৰা 1300 কিলোমিটাৰ দৈৰ্ঘ্যৰ উত্তৰ আলাস্কাৰ প্ৰুডু বে তৈলক্ষেত্ৰৰ পৰা ভালডেজ বন্দৰ সংযোগী এই পাইপলাইনৰ নিৰ্মাণ ব্যয় আছিল $8 মিলিয়ন আমেৰিকাত কপিৰাইট আইন প্ৰৱৰ্তন 1790 চনৰ 31 মেত আমেৰিকাই প্ৰথম কপিৰাইট আইন এন এক্ট অফ দ্য এনকাৰেজমেণ্ট অফ লাৰ্ণিং প্ৰণয়ন কৰে লেখক আৰু স্বত্বাধিকাৰসকলক ছপা আৰু পুনৰ প্ৰকাশৰ অধিকাৰ প্ৰদান কৰা এই আইনে কিতাপ মানচিত্ৰ আৰু চাৰ্টসমূহক নৱীকৰণৰ সম্ভাৱনাসহ 14 বছৰৰ বাবে কপিৰাইট সুৰক্ষিত কৰিছিল প্ৰথমখন বৈদ্যুতিক যাত্ৰীবাহী ৰেলৰ প্ৰদৰ্শন 1879 চনৰ 31 মেত ৱাৰ্নাৰ ভন চিমেন্সে বাৰ্লিন বাণিজ্য প্ৰদৰ্শনীত বিশ্বৰ প্ৰথমখন বৈদ্যুতিক যাত্ৰীবাহী ৰেল প্ৰদৰ্শন কৰে এই যুগান্তকাৰী উদ্ভাৱন সোনকালেই ট্ৰামত ব্যৱহাৰ কৰা হয় আৰু 1881 চনত বাৰ্লিনত বিশ্বৰ প্ৰথমখন বৈদ্যুতিক ট্ৰামৰ প্ৰচলন হয় ভাৰতৰ প্ৰথম চৰকাৰী ডাক সেৱা মুকলি 1774 চনৰ 31 মাৰ্চত কলিকতাত ভাৰতৰ প্ৰথমটো ডাক সেৱা কাৰ্যালয় প্ৰতিষ্ঠা কৰা হয় ব্ৰিটিছ ভাৰতৰ গভৰ্ণৰ জেনেৰেল ৱাৰেন হেষ্টিংছে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ডাক বিভাগৰ অধীনত কলিকতা জেনেৰেল ডাক কাৰ্যালয় মুকলি কৰে পিছলৈ মাদ্ৰাজ আৰু বম্বেত ডাক সেৱা কাৰ্যালয় মুকলি কৰা হয় 20th চেঞ্চুৰী ফক্স প্ৰতিষ্ঠা 1935 চনৰ 31 মেত ফক্স ফিল্ম কৰ্পোৰেশ্যন আৰু 20th চেঞ্চুৰী পিকচাৰ্ছ একত্ৰীকৰণৰ জৰিয়তে 20th চেঞ্চুৰী ফক্স ফিল্ম কৰ্পোৰেশ্যন প্ৰতিষ্ঠা কৰা হয় এই একত্ৰীকৰণে 20th চেঞ্চুৰী ফক্স হলিউডৰ চলচ্চিত্ৰ উদ্যোগৰ প্ৰভাৱশালী অংশীদাৰ হিচাপে পৰিগণিত কৰে হেৰি পটাৰ এণ্ড দ্য প্ৰিজনাৰ অৱ আজকাবানৰ মুক্তি 2004 চনৰ 31 মেত জে.কে. ৰাউলিঙৰ কাহিনীৰ আধাৰত নিৰ্মিত হেৰি পটাৰ চিৰিজৰ 2004 চনৰ 31 মেত জে.কে. ৰাউলিঙৰ কাহিনীৰ আধাৰত নিৰ্মিত হেৰি পটাৰ চিৰিজৰ তৃতীয়খন ছবি হেৰি পটাৰ এণ্ড দ্য প্ৰিজনাৰ অৱ আজকাবান ব্ৰিটেইনৰ চিনেমা হলত মুক্তি পায় 4 জুনত ছবিখনে উত্তৰ আমেৰিকাত মুক্তি লাভ কৰে ইনফৰমেশ্যন ডেস্ক দেশ টুডে